বন্ধুসকল পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ নিশ্চয় ভালে চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক আৰু মোৰ এই নতুন নতুন ভিডিঅ'সমূহ উপভোগ কৰি গৈ থাকক। বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। বন্ধুসকল এইকেইটা যদি আপোনালোকৰ অভ্যাস আছে তেনেহ'লে আজিয়ে দূৰ কৰক, নহ'লে এইকেইটা কাম কৰিলে আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে। বাস্তুশাস্ত্ৰৰ আমাৰ জীৱনৰ সৈতে এক গভীৰ সম্পৰ্ক আছে। কোৱা হয় যে এখন ঘৰৰ এটা ভুল দিশ বা ঘৰখনৰ এটা সৰু বস্তুৱেও বাস্তুদোষৰ কাৰণ হ'ব পাৰে। কেতিয়াবা দেখা যায় কোনো ব্যক্তিয়ে সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে, কিন্তু ইমান পৰিশ্ৰম কৰাৰ পিছতো সেই ব্যক্তিজনে মনে বিচৰা ধৰণৰ সফলতা লাভ কৰিব নোৱাৰে। ইয়াৰ পিছতো ঘৰখনত থকা কিছুমান নেতিবাচক শক্তিৰ প্ৰভাৱ থাকিব পাৰে। বাস্তুশাস্ত্ৰত কিছুমান এনে বস্তুৰ কথা কোৱা হৈছে যিবোৰ বস্তু ভুলতো এখন ঘৰত ৰাখিব নালাগে, অন্যথা দুৰ্ভাগ্যই লগ নেৰা হয়। ইয়াৰ ফলত কেৱল ধনে যে হানি সেইটো নহয়, সমানে সেই ঘৰখনৰ সদস্যসকলৰ মানসিকভাৱেও অশান্তিও থাকে। সেয়েহে আপোনাৰ ঘৰখনক যাতে কেতিয়াও দৰিদ্ৰতাই গ্ৰাস নকৰে, আপোনাৰ ঘৰখনত যাতে সদায় সুখ শান্তিয়ে বিৰাজ কৰি থাকে, আপুনি যাতে সদায় মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে, তাৰ বিষয় লৈ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে জানো আহক ঘৰলৈ দৰিদ্ৰতা কঢ়িয়াই অনা সেই 7টা বস্তুনো কি ভুলৰ বাবে এখন ঘৰৰ পৰা সুখ শান্তি দূৰ হৈ যায়। 1 নম্বৰতে সূৰ্য উদয় হোৱাৰ পিছতো দেৰিলৈকে শুই থকা বা বিচনাত এনেই পৰি থকাটোৱেই এখন ঘৰলৈ নেতিবাচক শক্তি কঢ়িয়াই আনে। আমাৰ সমাজত সূৰ্য উদয়ৰ পূৰ্বে শোৱাৰ পৰা উঠাৰ এক পৰম্পৰা চলি আহিছে আৰু মান্যতা অনুসৰি বেলি ওলোৱাৰ পূৰ্বেই বিচনাখন ত্যাগ কৰি ভগৱানক ধ্যান কৰিলে ঘৰলৈ সুখ সমৃদ্ধি আহে। আপুনি যদি কাৰোবাক টকা ধাৰলৈ দিবলগীয়া হয় বা কাৰোবাৰ পৰা লোৱা ধাৰ পৰিশোধ কৰিব বিচাৰে তেন্তে সেই কাম সূৰ্যাস্তৰ পূৰ্বেই অৰ্থাৎ বেলি মাৰ যোৱাৰ পূৰ্বেই কৰিব লাগে। যদি বেলি মাৰ যোৱাৰ পিছত আপুনি কাৰোবাক টকা দিয়ে তেন্তে ই আপোনাৰ আৰ্থিক দিশত বেয়া প্ৰভাৱ পেলায় বুলি বাস্তুশাস্ত্ৰই কৈছে। অৱশ্যে জৰুৰী সময়ত বা বিপদৰ সময়ত এনে কৰিলে কোনো নেতিবাচক প্ৰভাৱ নপৰে বুলি কোৱা হৈছে। কিন্তু জৰুৰী নহ'লে সূৰ্যাস্তৰ পূৰ্বেই কাৰোবাক ধাৰলৈ দিয়া, কাৰোবাক দিবলগীয়া টকা ঘূৰাই দিয়া বা আন কামত খৰচ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সৰুতে নখ কামোৰাৰ বাবে কোনোবাই নহয় কোনোবাই হয়তো আপোনাক গালি পাৰিছিল। আচলতে বিশ্বাস কৰা হয় যে নখ কামুৰি থকা মানুহৰ গাত সূৰ্যগ্ৰহৰ প্ৰভাৱ কমকৈ পৰে, যাৰ ফলত চকুৰ সমস্যা হোৱাৰ লগতে মানহানি হোৱাৰো সম্ভাৱনা থাকে। ইয়াৰ উপৰিও কেতিয়াও নিশাৰ আহাৰ গ্ৰহণৰ পিছত ৰান্ধনি ঘৰটো লেতেৰাকৈ ৰাখিব নালাগে। যদি আপোনাৰ ৰান্ধনি ঘৰত জোঠা বাচন বৰ্তন থাকে আৰু ৰান্ধনি ঘৰটো লেতেৰা হৈ থাকে তেন্তে মা অন্নপূৰ্ণা ৰুষ্ট হৈ পৰে। ইয়াৰ ফলত ঘৰখনত নকাৰাত্মক শক্তিয়ে বিৰাজ কৰে, লগতে ধন ধানৰ নাটনি হ'বলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰৰ মতে নিশা কেতিয়াও ঘৰত ঝাৰু দিব নালাগে। বিশ্বাস কৰা হয় যে ঝাৰুত সাক্ষাৎ দেৱী লক্ষ্মীয়ে বাস কৰে আৰু নিশা ঝাৰু দিয়াৰ ফলত মা লক্ষ্মীও অসন্তুষ্ট হৈ পৰে। সেইবাবেই ঝাৰুডালত ভৰি লগাব নালাগে বুলি কোৱা হয়। ঝাৰুত ভৰি লগোৱাটো অশুভ বুলি মনা হয়। 2 নম্বৰতে বাথৰুমত থকা খালী বাল্টিঙৰ পৰাও
নকাৰাত্মক শক্তি দ্ৰুতগতিত বৃদ্ধি পায়। সেইবাবে বাথৰুমত থকা বাল্টিং সদায় পানীৰে ভৰাই থ'ব লাগে। যদি বাল্টিঙত পানী ভৰাই থোৱাত কিবা অসুবিধা হয় তেন্তে সেই বাল্টিং ওলোটাকৈ তলমূৰকৈ থৈ দিব লাগে। বহু মানুহক দেখা যায় বিচনাত বহিয়ে আহাৰ গ্ৰহণ কৰে, যিটো এটা খুবেই বেয়া অভ্যাস। বাস্তুশাস্ত্ৰয়ো বিচনাত বহি আহাৰ গ্ৰহণ কৰিব নালাগে বুলি কৈছে। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ পৰে। লগতে বিচনাত আহাৰ গ্ৰহণ কৰাৰ বাবে বিচনাখন লেতেৰা হয় আৰু এনে বিচনাত শুলে নিশা বেয়া বেয়া সপোন দেখা যায়। এখন ঘৰত ইতিবাচক শক্তিয়ে বিৰাজ কৰিবলৈ হ'লে ঘৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত বিশেষভাৱে ধ্যান দিবলৈ বাস্তুশাস্ত্ৰই পৰামৰ্শ দিছে। কাৰণ যি স্থান পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে সেই স্থানতহে দেৱী লক্ষ্মীয়ে বাস কৰে। কিন্তু ভুলতো সূৰ্য উদয়ৰ পিছত ঘৰত ঝাৰু দিব নালাগে বা ঘৰ পৰিষ্কাৰ কৰিব নালাগে। এনে কৰিলে আৰ্থিক সমস্যাই দেখা দিয়ে। বাস্তুশাস্ত্ৰৰ মতে দাপোন বা আইনা সম্ভাৱৰ প্ৰতীক, কিন্তু ভগা আইনাই নকাৰাত্মক শক্তি আৰু দুৰ্ভাগ্যক আকৰ্ষিত কৰে। ঘৰত ভগা আইনা বা ভগা চিছা থাকিলে ঘৰখনৰ সদস্যসকলৰ জীৱনত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। উন্নতিৰ সমানেই ঘৰখনৰ আৰ্থিক স্থিতিত ই বেয়াকৈ প্ৰভাৱ পেলায়। সেইবাবে তৎক্ষণাত ভগা আইনা বা চিছাৰ ঘৰৰ বাহিৰ কৰিব লাগে। ৩ নম্বৰতে শাস্ত্ৰমতে কিনিবলৈ পোৱা কৃত্ৰিম ফুল বা গছৰ পুলি ঘৰৰ ভিতৰত ৰখাটো অশুভ বুলি কোৱা হৈছে। এনে ফুল বা গছৰ পুলি ঘৰত থকাৰ বাবে ঘৰখনত নকাৰাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি হয় আৰু পৰিয়ালৰ সুখ শান্তিও কমিবলৈ আৰম্ভ কৰে। আৰ্টিফিচিয়েল ফুল বা গছ দেখাত অৱশ্যেই ধুনীয়া লাগিব পাৰে, কিন্তু ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকে। আজিকালিৰ মানুহৰ আনক দেখুওৱাৰ এটা ট্ৰেণ্ড আছে, যাৰ বাবে অপ্ৰয়োজনীয় বহু বস্তু মানুহে আনক দেখুৱাবলৈকে ক্ৰয় কৰি আনে। পিছত প্ৰয়োজন নোহোৱা সেই বস্তুবোৰ ঘৰৰ কোনো স্থানত দমাই থৈ দিয়ে। ফলত সেইবোৰত মকৰাই জাল বান্ধে বা এলান্ধু আদি লাগি থাকে আৰু সেই স্থান লেতেৰা হৈ পৰে। ইতিমধ্যেই আপোনাক কৈছোঁৱেই যে লেতেৰা স্থানত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। গতিকে এনেই ঘৰৰ পৰাও মা লক্ষ্মী আঁতৰি যায়। ফুটা ওলোৱা বাচন, ভগা আইনা বা চিছা, বেয়া হোৱা ঝাৰু, ইলেক্ট্ৰনিক সামগ্ৰী, ফটা চিটা ফটো, ভগা চকী আৰু টেবুল আদিও ঘৰৰ ভিতৰত ৰাখিব নালাগে। এইবোৰ থাকিলে ঘৰখনক নেতিবাচক শক্তিয়ে ঘেৰি ধৰে। যদি দীৰ্ঘদিনে আপোনাৰ ঘৰৰ কোনো সদস্য অসুস্থ হৈ আছে বা বেমাৰে লগ নেৰা হৈছে তেন্তে আপোনাৰ ঘৰত মৰি যোৱা গছ থাকিব পাৰে। বাস্তুশাস্ত্ৰৰ মতে যদি কাৰোবাৰ ঘৰত মৰা গছ থাকে তেন্তে সেই ঘৰত বিভিন্ন প্ৰকাৰৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাই দেখা দিয়াৰ বেছি সম্ভাৱনা থাকে। সেইবাবে আপুনি যদি ঘৰত কিবা গছ ৰাখে তেন্তে সেই গছত সদায় পানী দিবলৈ নাপাহৰিব, যাতে গছজোপা সতেজ হৈ থাকে। মৰি যোৱা গছ থাকিলে সেই ঘৰখনত অমংগলে বাস কৰে। ৪ নম্বৰতে ঘৰত যদি ভগা ঘড়ী বা বন্ধ হৈ থকা ঘড়ী আছে তেন্তে সেই ঘড়ী অতি সোনকালেই ঘৰৰ পৰা আঁতৰাই পেলাব। বন্ধ ঘড়ীয়ে আপোনাৰ সময়ত বেয়া প্ৰভাৱ পেলায়। এনে ঘড়ী থাকিলে ঘৰখনৰ সদস্যই দুখ দুৰ্ভাগ্যৰ সন্মুখীন হ'বলগীয়া হয়। ভগা ঘড়ী বা বন্ধ হৈ থকা ঘড়ী থাকিলে নকাৰাত্মক শক্তিয়ে লগ নেৰা হয়। সেইবাবে আপোনাৰ ঘৰত যদি ভগা ঘড়ী বা বন্ধ ঘড়ী আছে তেন্তে শীঘ্ৰেই ঠিক কৰক, নহ'লে ঘৰৰ পৰা আঁতৰ কৰক। বাস্তুশাস্ত্ৰৰ মতে যদি আপুনি প্ৰাচীন বা পুৰণা বস্তু ক্ৰয় কৰে তেন্তে সেই বস্তু ঘৰলৈ অনাৰ পূৰ্বেই সকলো দিশ ভালদৰে চাই ল'ব, কাৰণ প্ৰাচীন বা পুৰণা বস্তুবোৰে সদায় পুৰণা গৰাকীজনৰ জীৱনৰ সৈতে জড়িত বিভিন্ন ভাল বেয়া ঘটনাৰ শক্তিকো কঢ়িয়াই আনে। সেইবাবে পুৰণা বস্তু ঘৰলৈ আনোতে সেই বস্তুৰ ইতিহাস ভালদৰে জানি ল'ব, কিয়নো সেই বস্তুবোৰে আপোনাৰ জীৱনতো নকাৰাত্মক প্ৰভাৱ পেলাব পাৰে। উদাহৰণস্বৰূপে
পুৰণা গাড়ী মটৰ যদি ক্ৰয় কৰে তেন্তে সেই গাড়ী মটৰৰ ইতিহাস কি, গাড়ীখনে কিবা দুৰ্ঘটনা সংঘটিত কৰিছিল নেকি আদি ভালদৰে জানি লোৱাটো অতি জৰুৰী। নতুন বছৰ আহিলেই আমি ঘৰলৈ নতুন কেলেণ্ডাৰ লৈ আহোঁ, কিন্তু পুৰণা কেলেণ্ডাৰখন পেলাই নিদি আমি ঘৰতে কিবা কামত আহিব বুলি থৈ দিওঁ। কিন্তু এনে কৰাটো বাস্তুশাস্ত্ৰই উচিত নহয় বুলি কৈছে, কাৰণ পুৰণা কেলেণ্ডাৰে সদায় কেৱল অতীত সোঁৱৰাই দিয়ে। আপোনাৰ অতীত যদি ভাল আছিল তেন্তে ই কোনো প্ৰভাৱ নেপেলাব, কিন্তু যদি পাৰ হৈ যোৱা সময় বেয়া আছিল তেন্তে সেই বেয়াখিনি থাকিয়ে যাব। সেইবাবে অতীতত যেনেকুৱাই নহওক পুৰণা কেলেণ্ডাৰ শীঘ্ৰেই ঘৰৰ পৰা আঁতৰ কৰক। ঘৰত কোন দিশত ঝাৰু ৰাখিব নালাগে সেই কথাও বাস্তুশাস্ত্ৰত উল্লেখ আছে। ঘৰৰ উত্তৰ পশ্চিম বা পশ্চিম দিশতহে ঝাৰু ৰাখিব লাগে বুলি কোৱা হৈছে। উত্তৰ পূব বা দক্ষিণ পূব দিশত বা পূজা কৰা স্থানৰ আশে পাশে ভুলতো ঝাৰু ৰাখিব নালাগে। 5 নম্বৰতে ৰান্ধনি ঘৰত মা অন্নপূৰ্ণাই বাস কৰে, সেইবাবে কেতিয়াও অন্ন ভাণ্ডাৰ খালী হ'বলৈ দিব নালাগে। অন্ন ভাণ্ডাৰ বা অন্ন থোৱা পাত্ৰ খালী কৰি ৰাখিলে এখন ঘৰৰ সুখ সমৃদ্ধি দূৰ হৈ পৰে। মা লক্ষ্মীৰ লগতে মা অন্নপূৰ্ণাও অসন্তুষ্ট হৈ পৰে। সেইবাবে এই কথাটো সদায় ধ্যান ৰাখিব, কেতিয়াও যাতে ৰান্ধনি ঘৰৰ অন্ন থোৱা পাত্ৰ খালী হৈ নাথাকে। ইয়াৰ উপৰিও নিজৰ পাৰ্চ বা মানি বেগো কেতিয়াও খালী কৰি ৰাখিব নালাগে। এটকা পইচা হ'লেও ৰাখিব লাগে। পাৰ্চ বা মানি বেগ খালী ৰাখিলেও মা লক্ষ্মী অসন্তুষ্ট হয়। পূজা বা প্ৰাৰ্থনা গৃহত ৰখা ঘট কেতিয়াও খালী ৰাখিব নালাগে। বিশ্বাস কৰা হয় যে পূজা বা প্ৰাৰ্থনা কৰাত থকা ঘটত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰে বাস কৰে। এজন ব্যক্তিৰ জীৱনৰ সৈতে পূজাৰ ঘটৰ সম্বন্ধ থাকে, সেইবাবে এই কথাটো বিশেষ ধ্যান ৰাখিব। পূজাৰ ঘট কেতিয়াও যাতে খালী হৈ নাথাকে। গংগাজল নাথাকিলে সদায় পৰিষ্কাৰ পানীৰে ঘটটো ভৰাই ৰাখিব লাগে। 6 নম্বৰতে মহিলাসকলে ৰান্ধনি ঘৰত সদায় স্নান কৰাৰ পিছতহে প্ৰৱেশ কৰিব লাগে। স্নান কৰাৰ পূৰ্বে কেতিয়াও ৰান্ধনি ঘৰত প্ৰৱেশ কৰিব নালাগে। ঘৰ দুৱাৰ পৰিষ্কাৰ কৰাৰ পিছত আৰু বেলেগ একো নকৰি প্ৰথমে স্নান কৰিব লাগে। যিখন ঘৰৰ মহিলাই দেৰিলৈকে গা নোধোৱাকৈ থাকে সেইখন ঘৰক দৰিদ্ৰতাই গ্ৰাস কৰিবলৈ আৰম্ভ কৰে। মহিলাসকলে স্নান কৰাৰ পিছত ভগৱানক প্ৰাৰ্থনা কৰিব লাগে আৰু ভোগ আগবঢ়াব লাগে। মা লক্ষ্মীক প্ৰসাদ বা ভোগ আগবঢ়োৱাৰ আগতেই নিজে একো খাব নালাগে। নিজে আগতীয়াকৈ খাই মা লক্ষ্মীলৈ ভোগ আগবঢ়ালে সেই ভোগ মা লক্ষ্মীয়ে কেতিয়াও গ্ৰহণ নকৰে। এনে কৰিলে সেই ঘৰখনৰ পুৰুষ মহিলা সকলোৰে খং ৰাগ বৃদ্ধি পায় আৰু কোনো সদস্য কেতিয়াও সুখী হ'ব নোৱাৰে। সেইখন ঘৰৰ ওপৰত কেতিয়াও মা লক্ষ্মীৰ কৃপা নাথাকে। ইয়াৰ উপৰিও যিখন ঘৰৰ নাৰীক ঘৰখনৰ আন সদস্যসকলে সন্মান নকৰে সেইখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। মা লক্ষ্মী ৰুষ্ট হয়, কিয়নো নাৰীক দেৱীৰ আন এক স্বৰূপ ৰূপে মনা হয়। দেৱ দেৱীৰ ফটা ফটো ভগা মূৰ্তি বা ফটা চিটা ধৰ্মগ্ৰন্থ আছে তেন্তে সেইখিনিও আঁতৰাব লাগে। সেইখিনি বৈ থকা নদীত উটুৱাই দিব লাগে। ইয়াৰ উপৰিও ৰান্ধনি ঘৰত কেতিয়াও কোনো ধৰণৰ দৰৱ বা ঔষধ ৰাখিব নালাগে। এই ভুলে ঘৰখনৰ সকলো সদস্যৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়। 7 নম্বৰতে বাস্তুশাস্ত্ৰ অনুসৰি নিমখৰ সম্বন্ধ শনিৰ সৈতে থাকে বুলি কোৱা হয় যে আনৰ পৰা কেতিয়াও বিনামূলীয়াকৈ নিমখ লৈ ব্যৱহাৰ নকৰিব। যদি কিবা কাৰণত কাৰোবাৰ পৰা আপুনি নিমখ ল'বলগীয়া হয় তেন্তে তাৰ সলনি তেওঁক আপুনি টকা বা আন কিবা এটা দিহে সেই নিমখ ল'ব। বিনামূল্যত লোৱা নিমখ খালে বা আন কামত ব্যৱহাৰ কৰিলে জীৱনত ৰোগ ব্যাধি আৰু ধাৰৰ বোজা বৃদ্ধি হ'বলৈ ধৰে। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী।